সমগ্ৰ অসমবাসীক আমি সকলোৱে বিহাৰ উৎসৱৰ সমগ্ৰ গোৰ্খা জনগোষ্ঠীৰ এই বিহাৰ উৎসৱ আমি 5 দিনীয়াকৈ অনুষ্ঠিত কৰোঁ, যাক আমি 5 দিনীয়া পঞ্চক বুলি কওঁ। যমৰাজ যমপঞ্চক বুলিও কয় ইয়াক। আমাৰ 5 দিনীয়া কাৰ্যসূচীৰ প্ৰথম দিন কাক তিহাৰ কাউৰী তিহাৰ, তাৰ পিছৰ দিনটো হৈছে কুকুৰ তিহাৰ, তাৰ পিছৰ দিন হৈছে গাই তিহাৰ, তাৰপিছত গৰু আৰু গাই তিহাৰ। এই 5 দিনীয়া প্ৰতিদিনৰ এটা এটা নিজস্ব বৈশিষ্ট্য আছে, নিজস্ব এটা উদ্দেশ্য আছে। আমি এই তিহাৰৰ যোগেদি আমাৰ লোক সংস্কৃতিৰ এটা অংগস্বৰূপে আমিও চকলি ধ্ৰুৱজ্যোতি ক্লাব প্ৰাংগণত আমি আজি সমগ্ৰ চকলিবাসী ৰাইজে খুব ধুমধামেৰে আজি তিহাৰ বিদায় উৎসৱ ইয়াত অনুষ্ঠিত কৰিছোঁ দিনজোৰা কাৰ্যসূচীৰে। দিনৰ আগত ইয়াত স্থানীয় কণ ছাত্ৰ ছাত্ৰীক বিভিন্ন কাৰ্যসূচী ৰাখি বিভিন্ন প্ৰতিযোগিতাসমূহ ৰাখি ইয়াত দিনজোৰা কাৰ্যসূচী আছিল। এতিয়া এই সন্ধিয়াৰ পৰত আমি চাকি বন্তি জ্বলাই আমাৰ পূৰ্বজসকলৰ দি যোৱা যিটো আমাৰ লোক সংস্কৃতিৰ বাহক হিচাপে আমি ইয়াত বিভিন্ন অনুষ্ঠান ৰাখিছোঁ। গতিকে গোটেই ৰাতি আজি আমি ইয়াত খুব ধুমধামেৰে আমাৰ লোক সংস্কৃতিৰ ওপৰত আমি দেউচি পঢ়ি আমি নাচিম গাম আৰু গোটেই ৰাতিটো আমাৰ ইয়াত অনুষ্ঠান হ'ব। আমাৰ এই অনুষ্ঠানত বিভিন্নজন অতিথি আমি আমন্ত্ৰণ কৰিছিলোঁ। তেখেতলোকে বিভিন্ন আমাৰ সংস্কৃতিৰ ওপৰত বিভিন্ন দিহা পৰামৰ্শ দি আহিছে আৰু আমাৰ এটাই উদ্দেশ্য, আমাৰ যি গোৰ্খাসকলৰ লোক পৰম্পৰা যিটো লোক সংস্কৃতি, এই লোক সংস্কৃতি যাতে অহা এই উত্তৰ পুৰুষে যাতে সদায় ধৰি ৰাখে। আমাৰ যিটো গোৰ্খাৰ ঐতিহ্য যিটো পৰম্পৰা এইটো যাতে চিৰকালৰ বাবে চিৰপ্ৰবাহিত হৈ থাকে, এয়াই আমাৰ কামনা। অসমৰ আটাইতকৈ যিটো জনগোষ্ঠী শান্তিপ্ৰিয় কৰ্মঠ, যাৰ মাটি আৰু কৃষিৰ লগত সম্পৰ্ক আছে, সেই জনগোষ্ঠীটো হ'ল আমাৰ গোৰ্খা ভাই ভনীসকল। গোৰ্খা ভাই ভনীসকলৰ এটা লোক উৎসৱ হ'ল তিহাৰ। এই লোক উৎসৱটো কৃষিৰ লগত জড়িত। এই লোক উৎসৱত আচলতে খাটি খোৱা গোৰ্খা ভাই ভনীসকলে কৃষি সামৰাৰ পিছত আনন্দ উল্লাস প্ৰকাশ কৰিবৰ কাৰণে এই উৎসৱটো পালন কৰে আৰু এই উৎসৱটো আচলতে লক্ষীৰ লগত সম্পৰ্কিত আৰু ই দীপাৱলীৰ সময়তে ই 5 দিনীয়াকৈ পালন কৰা হয়। আৰু আজি ইয়াত বৰপথাৰ ক্লাবৰ সৌজন্যত আমাৰ এই চকলি মিৰিগাঁৱত ৰাইজৰ শিলডল ভাঙি আহিছে, আমাকো নিমন্ত্ৰণ জনালে যে এই তিহাৰ বিদায় উৎসৱ যিটো দেউচি ভেল্লি, এই উৎসৱটো ইয়াত উদযাপন কৰিছে। মই যিহেতু এজন অনা গোৰ্খা সম্প্ৰদায়ৰ মানুহ, মই ইয়াত আহি খুব ভাল লাগিছে মনটো আৰু খুব গৌৰৱ অনুভৱ কৰিছোঁ আৰু খুব সুখী হৈছোঁ যে তেখেতসকলে যি ধৰণেৰে শিলডল ভাঙি এই উৎসৱত অংশগ্ৰহণ কৰিছে। এই লোক সংস্কৃতি লোক উৎসৱটো আৰু এটা কথা মোৰ ভাল লাগিছে যে এই উৎসৱটোৱে উঠি অহা আমাৰ যিসকল গোৰ্খা ভাই ভনীৰ নতুন প্ৰজন্ম আছে তেওঁলোকক এই উৎসৱৰ লগত সম্পৰ্কিত কৰিছে। এই উৎসৱৰ গীত মাত নৃত্য এইবিলাকৰ লগত চিনা পৰিচয় কৰাই দিছে। আমি সকলোৱে জানো যে গোৰ্খা ভাই ভনীসকলে আমাৰ মূল অসমীয়া জাতিটো সমৃদ্ধ কৰিছে। অসমৰ ভাষা সংস্কৃতি অসমৰ অৰ্থনীতিলৈ গোৰ্খা ভাই ভনীসকলৰ যি অৱদান সেয়া সৰ্বজন স্বীকৃত। তেখেতসকলৰ এই উৎসৱে এটা সমন্বয়ৰ বাৰ্তা প্ৰেৰণ কৰিব। তেখেতসকলৰ এই উৎসৱে আমাৰ সকলো ভাই ভনীৰ মাজত মিলা প্ৰীতিৰে বসবাস কৰাৰ এটা বাৰ্তা প্ৰেৰণ কৰিব। মই সকলোকে এই উৎসৱৰ শুভক্ষণত মোৰ অন্তৰৰ পৰা সেৱা আৰু শ্ৰদ্ধা জনাইছোঁ, উৎসৱৰ ওলগ জনাইছোঁ। আমি সকলোৱে মিলিজুলি অসমৰ অসমীয়া জাতি জনগোষ্ঠীক আমি সমৃদ্ধিশালী কৰিব লাগিব। আমাৰ নাম হয়তো কোনোবা গোৰ্খা, কোনোবা বড়ো, কোনোবা মিচিং, কিন্তু আমি সকলো একেডাল সূতাৰে বান্ধ খাই আছোঁ, সেয়া হ'ল বৃহত্তৰ অসমীয়া জাতি। গতিকে বৃহত্তৰ অসমীয়া জাতিৰ এটা প্ৰধান অংগ হ'ল গোৰ্খা ভাই ভনীসকল। মই আজি এই গোৰ্খা ভাই ভনীসকলৰ এই লোক উৎসৱ তিহাৰ উৎসৱত উপস্থিত থাকি তিহাৰ যিটো বিদায় অনুষ্ঠান দেউচি ভেল্লি তাত মই উপস্থিত থাকি খুব গৌৰৱ আৰু সুখী অনুভৱ কৰিছোঁ। লগতে তেখেতসকলৰ ভাই ভনীসকলেও মই মোৰ অন্তৰৰ হৃদয়ৰ সেৱা আৰু শ্ৰদ্ধা নিবেদিছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।